ঘড়ীৰ কাঁটাত ওলমি শেষান্তত 2024। আজি বছৰটোৰ শেষ মাহৰ প্ৰথমটো দেওবাৰ। প্ৰকৃতিৰ কোলাত একেলগে এসাঁজ খোৱাৰ আগ্ৰহেৰে বনভোজলৈ সকলো। পোৱা নোপোৱাৰ হিচাপ, ব্যস্ততাৰ মাজৰ অৱসাদ, এইবোৰেই ডিচেম্বৰৰ শিৰোনাম। শীতাৰ্থ দিনত প্ৰিয় একাংশৰ সৈতে নিৰ্জনতাত একেলগে এসাঁজ খোৱাৰ যেন অঘোষিত নিয়ম। গতিশীলতাত আত্মীয়তাক ধৰি ৰখাৰ এয়া আন্তৰিক সময়। শিৱসাগৰ, কাজিৰঙা, লখিমপুৰত বনভোজৰ আনন্দ। কোনো যদি আহিছে এজন শিক্ষাৰ্থীৰ লগত, কোনো আহিছে পৰিয়ালৰ সৈতে, মুঠতে আনন্দৰেই সময়। আমি চৰাইদেউ মাহমৰাৰ পৰা আহিছো। চৰাইদেউৰ পৰা আহিছে। হয় হয়, এই আগত আহিছেনে ইয়াত? আগত অহা হৈছে। এতিয়া কেনেকুৱা লাগিছে? ভাল লাগে, বহুত ভাল লাগে। আৰু সেইটো কাৰণে আমি আহিয়ে থাকোঁ প্ৰত্যেক বছৰে, জানুৱাৰী ডিচেম্বৰ এনেকুৱা মাহত। হয়, এই ডিচেম্বৰৰ আজি প্ৰথমটো দিন। ইয়াৰ পাছত আপোনালোক ক'ত যাব? আমি যাম আৰু নিৰ্দিষ্ট জেগা, ভাল লাগিলে আৰু ক'ৰবাত ফুৰিব যাম। অন্তহীন ব্যস্ততাৰ মাজত এই সময়খিনি একান্তই নিজৰ উদ্যমক দিয়াৰ, নিজক সংশোধন কৰাৰ এই সময়। বিধে বিধে পচন্দৰ ব্যঞ্জন, ইটোৰ পাছত সিটোৰ ৰং ৰহইচ, সকলো যেন উন্মাদ। তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই। আকাশে বতাহে তোমাকে দেখিছো, অচিনা বেশতো পচি পৰিছো। আকাশে বতাহে তোমাকে দেখিছো, অচিনা বেশতো পচি পৰিছো। কি যে ঢৌ উঠিছে বুকুতে সঘনে, কপনি তুলিছে দেহাত শিহৰণে। I feel like something তুমি বাৰু জানানে? কেলেণ্ডাৰৰ বুকুত ৰঙা আখৰে লিখি থোৱা দেওবাৰটো এতিয়া সকলোৰে বাবে বিশেষ। এই বিশেষত্বত থাকে নতুনক আদৰাৰ অনুভূতি, থাকে অনুপ্ৰেৰণাৰ বৰ্ণিল শোভাযাত্ৰাৰ আৰম্ভণি। ব্যুৰোৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ।